৭৭ সংখ্যক গণৰাজ্য দিৱসৰ উদযাপনৰ বাবে যোৰহাটত পূৰ্ণ প্ৰস্তুতি। ২৬ জানুৱাৰীত দেশবাসীয়ে উদযাপন কৰিব ৭৭ সংখ্যক গণৰাজ্য দিৱস। গণৰাজ্য দিৱস উদযাপনৰ বাবে যোৰহাটত প্ৰস্তুতি প্ৰায় তুংগত উঠা দেখা গৈছে। যোৰহাটত জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ'ব এই গণৰাজ্য দিৱস। ইতিমধ্যে যোৰহাটৰ কোৰ্ট ফিল্ডত অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনী, চিভিল ডিফেন্স, NCC লগতে কেইবাখনো বিদ্যালয়ৰ নিৰ্বাচিত ছাত্ৰ ছাত্ৰীসকলে পেৰেডৰ অনুশীলনত ব্যস্ত হৈ থকা দেখা পোৱা গৈছে। ৭৭তম গণৰাজ্য দিৱসৰ আয়োজন পূৰ্ণগতিত চলি আছে সমগ্ৰ দেশতে। সমগ্ৰ দেশৰ লগত যোৰহাট জিলাও পিছ পৰি থকা নাই। যোৰহাট জিলাৰতো ইতিমধ্যে আমাৰ এইটো কেন্দ্ৰীয় অনুষ্ঠান। ইয়াৰ উপৰিও টিয়ক আৰু মৰিয়নি তিতাবৰ সমজিলা হিচাপে তাতো চলি আছে প্ৰেক্টিছ। আপোনালোকে দেখিছে ইতিমধ্যে পেৰেডৰ প্ৰেক্টিছ চলি আছে। আমাৰ অৰ্ধসামৰিক বাহিনী, CRPF, CISF, আকৌ অসম পুলিচ, চিভিল ডিফেন্স, হোমগাৰ্ড প্লাছ আপোনালোকৰ NCC, স্কুলৰ কিছুমান টীমো আমাৰ ইতিমধ্যে অংশগ্ৰহণ কৰিছে। খুব সুন্দৰকৈ প্ৰেক্টিছ চলি আছে। আমি অনাগত আৰু 2-3 দিন প্ৰেক্টিছ কৰিবলৈ পাম, যিহেতু আমাৰ 24 তাৰিখলৈকে প্ৰেক্টিছ হ'ব, 25 তাৰিখে অফ থাকে, 26 তাৰিখে আমাৰ পাৰফৰ্মেঞ্চ হয়। গতিকে ভাবিছোঁ খুব ভালেই হ'ব আৰু বতৰেও আমাক যথেষ্ট সহায় কৰিছে। বতৰ ভালেই থাকিব বুলি ইতিমধ্যে ভাবিছোঁ। ইয়াৰ লগতে এইবাৰ আমাৰ প্ৰতীক পদৰ প্ৰদৰ্শন হ'ব, যেনেকৈ আমাৰ আনকিবাৰ হয়। ডিপাৰ্টমেণ্টবিলাকৰ যিখিনি কাম কাজ সেই হিচাপত প্ৰায় 8-10টা ডিপাৰ্টমেণ্টে প্ৰতীক পদ প্ৰদৰ্শনো কৰিব। মই সকলোকে আহ্বান জনাইছোঁ যাতে গণৰাজ্য দিৱসৰ অনুষ্ঠানলৈ যোৰহাটবাসী সদল বলে আহিব লাগে। ৰাইজ আহি পেলাই অনুষ্ঠানটো উপভোগ কৰিব লাগে। কেতিয়াবা কালচাৰেল অনুষ্ঠানো থাকিব। আমাৰ কুচকাৱাজৰ পিছতে কালচাৰেল অনুষ্ঠান থাকিব। 2-3টামান খুব ভাল কালচাৰেল অনুষ্ঠান থাকিব। যিহেতু বন্দে মাতৰমৰ 150 বছৰ ইতিমধ্যে পূৰ্ণ হৈছে, তাৰ লগত সংগতি ৰাখিও আমাৰ এক বিশেষ অনুষ্ঠানৰ কাৰ্যসূচী হ'ব। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যোৰহাটৰ ৰাইজক যাতে অনুষ্ঠানলৈ আহি সকলোৱে মোৰ অনুষ্ঠান উপভোগ কৰে। ধন্যবাদ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।